নমস্কাৰ ছাৰ বাইদেউসকল। বহুতে আমাক সুধি আছিল যে কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা আজি পাবনে। এই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ যে বিত্ত বিভাগে 4 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা কৰ্মচাৰীৰ দৰমহা পেঞ্চনৰ বিল মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে কোষাগাৰসমূহক। ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা পেঞ্চনৰ বিল 4 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা মুকলি কৰি দিবলৈ ৰাজ্যৰ কোষাগাৰসমূহক নিৰ্দেশ জাৰি কৰিছে। এই সন্দৰ্ভত বিত্ত বিভাগে জিলা আয়ুক্ত, মহকুমাধিপতি আয়ুক্তৰ লগতে কোষাগাৰ বিষয়াসকললৈ এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে। জৰুৰী বাৰ্তাত বিত্ত বিভাগে উল্লেখ কৰা মতে প্ৰতিটো বিভাগৰ DDO-সকলে অহা 2 এপ্ৰিলৰ পৰা দৰমহা পেঞ্চনৰ বিল কোষাগাৰসমূহক জমা দিব লাগিব আৰু কোষাগাৰ বিষয়াসকলে অহা 4 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা পেঞ্চনৰ বিল মুকলি কৰি দিব লাগিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যিক কৰ্মচাৰীসকলক আজিৰ পৰা দৰমহা পেঞ্চন মুকলি কৰি দিয়াৰ বাবে বিত্ত বিভাগে ট্ৰেজাৰী অফিচাৰসকলক নিৰ্দেশ দিছে। সেয়েহে ৰাজ্যিক কৰ্মচাৰীসকলে আজি নাইবা অহা সোমবাৰৰ ভিতৰত দৰমহা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।